অসমৰ এক সাংস্কৃতিক সৰ্বোত্তম থলী জামুগুৰি হাট। 1974 চনত ভূপেন হাজৰিকা দুবাৰকৈ বৰশিপাৰলৈ আহি কৈছিল যে বিহু চাব যদি লাগে জামুগুৰিলৈকে যোৱা। তেখেতে এই বাক্য গোটেই অসমত প্ৰচাৰ কৰিছিল আৰু তাৰ ফলস্বৰূপে শোণিত কুমাৰ গজেন্দ্ৰৰ তেখেতৰ লগত আছিলে। সেই সুযোগটো আমি গ্ৰহণ কৰি পেলাই বৰশিপাৰৰ ৰূপটো ইমান বিশাল কৰিবৰ কাৰণে সম্ভৱ হৈছিল। আন এটা কথা হৈছে বৰশিপাৰ মুকলি বিহুৰ স্বাভাৱিকতে গাঁৱৰ মানুহে যেনেকৈ নাচে, গাঁৱৰ মানুহে যেনেকৈ বিহু অনুভৱ কৰে, সেইটো ৰাখিবৰ কাৰণে চেষ্টা কৰিছিল। কোনো বিশেষ নীতি নিয়মৰ কথা নাছিল, কাৰা কাছা নীতি নিয়মৰ কথাটো নায়েই। পোচাক আদিৰ ক্ষেত্ৰতো অতি সহজভাৱে আমি কৰিব খুজিছিলোঁ আৰু সেই ধাৰাটো এতিয়াও চলি আছে। এতিয়াও মিচিংবোৰক, বিভিন্ন বনুৱা জনগোষ্ঠীবোৰক সকলোৱে আমাৰ লগত সহযোগিতা কৰে, একেলগে আমি কৰি আছোঁ। আৰু আজি আমি গৌৰৱৰে ক'ম বৰশিপাৰ মুকলি বিহু অসমৰ মুকলি বিহুৰ বাটপটীয়া। কাৰণ সেই সময়ত মই তেতিয়াও বৰপেটা, ওদালগুৰি আদি ঠাইলৈ ইয়াৰ পৰা গৈছিলোঁ, আমাক লৈ গৈছিলে কেনেকৈ মুকলি বিহু পাতিব লাগে তাৰ প্ৰশিক্ষণ লৈছিলে। এতিয়াতো সকলো গোটেই অসমত সকলো ঠাইতে হয় আৰু বৰশিপাৰ উচ্চ স্থানত এতিয়াও আছে। আমি আশা কৰোঁ নতুন প্ৰজন্মক উপযুক্তভাৱে শিক্ষা দিবৰ কাৰণে ভৰলুপৰীয়া বিহু দলৰ সৈতে একেলগে আমি বৰশিপাৰ মুকলি বিহু কমিটিৰ উদ্যোগত এটা প্ৰশিক্ষণ কেন্দ্ৰ আমি চলাইছোঁ। 10 দিন ধৰি চলিব। সোমনাথ ওজাৰ দৰে প্ৰখ্যাত ওজাই এই নেতৃত্ব লৈছে। আমি গৌৰৱৰে আশা কৰোঁ এই আটাইতকৈ অপূৰ্ব ৰূপত এই কৰ্মশালাৰ পৰা মানুহ স্কুল নপঢ়ালে মহৰ গোৱাল পাতিলে মহৰ পিঠিত উঠিল ভাবো মনে মনে কেনেকৈ লগে পাম তো।